ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA থাৰ্ড চেমৰ শিক্ষা সমাজ বিজ্ঞান পেপাৰখনৰ সামাজিকৰণ চেপ্টাৰটোৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে সামাজিকৰণ প্ৰক্ৰিয়া হিচাপে শিক্ষাৰ ভূমিকাৰ বিষয়ে লিখা। উত্তৰটি হ'ল সামাজিকৰণত শিক্ষাৰ ভূমিকা তলত দিয়া ধৰণে উপস্থাপন কৰিব পাৰি। প্ৰথমটো হৈছে শিক্ষাই শিক্ষানুষ্ঠানৰ যোগেদি সামাজিক জীৱন সংৰক্ষণ কৰি সামাজিক জীৱনৰ ধাৰাবাহিকতা ৰক্ষা কৰে। স্কুলে সমাজৰ ৰীতি নীতি পৰম্পৰা মূল্যবোধ অভিজ্ঞতা ইত্যাদি এটা প্ৰজন্মৰ পৰা আনটোলৈ স্থানান্তৰিত কৰে। দ্বিতীয়তে স্কুলে সাংস্কৃতিক পৰিশোধন আৰু উন্নতিৰ কাৰণে ছাত্ৰ ছাত্ৰীক উপযুক্ত শিক্ষা প্ৰদান কৰে। ইয়াৰ ফলত আমি এখন উৎকৃষ্ট সমাজৰ বাসিন্দা হ'ব পাৰোঁ। এনেদৰে স্কুলে সাংস্কৃতিক হস্তান্তৰত সহায় কৰে। তৃতীয়তে শিক্ষাই শিশুৰ ব্যক্তিত্বৰ সৰ্বাত্মক বিকাশত সহায় কৰে। অৰ্থাৎ স্কুলে শিশুৰ শাৰীৰিক বৌদ্ধিক সামাজিক নৈতিক আধ্যাত্মিক সৌন্দৰ্যবোধৰ বিকাশত সহায় কৰে। স্কুলত অন্তৰ্ভুক্ত কৰা পাঠ্যক্ৰম আৰু সহ পাঠ্যক্ৰমে এনেকুৱা ধৰণৰ বিকাশত সহায় কৰে। চতুৰ্থতে শিক্ষাৰ সহযোগতেহে সমাজে বিকাশ লাভ কৰে আৰু সমাজৰ মূল্যায়ন হয়। স্কুলে সামাজিক সমস্যাবোৰৰ সমাধানৰ পথ উলিয়ায়। 2 নম্বৰ প্ৰশ্নটো হৈছে সামাজিকৰণৰ দুটা সংজ্ঞা লিখা। উত্তৰটি হ'ল সামাজিকৰণৰ সংজ্ঞাসমূহ হ'ল ড্ৰেভাৰৰ মতে সামাজিকৰণ এনে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা ব্যক্তিয়ে সামাজিক পৰিৱেশত খাপ খুৱাবলৈ শিকে আৰু যাৰ ফলত তেওঁ সমাজৰ এজন স্বীকৃত সহযোগী আৰু দক্ষ সদস্য হ'ব পাৰে। ৰছৰ মতে সহযোগীসকলৰ মাজত একাত্মভাৱ গঢ়া আৰু একেলগে কাম কৰা সামৰ্থ্য আৰু ইচ্ছাৰ বৃদ্ধিয়ে সামাজিকৰণ। 3 নম্বৰ প্ৰশ্নটো হৈছে সামাজিকৰণৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ বিষয়ে লিখা। উত্তৰটি হ'ল সামাজিকৰণৰ কেতবোৰ গুৰুত্বপূৰ্ণ দিশ হ'ল প্ৰথমটো হৈছে সামাজিকৰণ এক প্ৰক্ৰিয়া বাহিৰে আন একো নহয়। এই প্ৰক্ৰিয়া হৈছে বিকাশ আৰু পৰিৱৰ্তনৰ প্ৰক্ৰিয়া। 2 নম্বৰ পইণ্টটো হৈছে শিশুৰ জন্মৰ সময়ৰ পৰা সামাজিকৰণৰ আৰম্ভ হয় আৰু এই প্ৰক্ৰিয়া সমগ্ৰ জীৱনজুৰি চলি থাকে। 3 নম্বৰ পইণ্টটো হৈছে এই প্ৰক্ৰিয়াই ব্যক্তিক সামাজিক জীৱনলৈ ৰূপান্তৰিত কৰে। 4 নম্বৰ পইণ্টটো হৈছে ব্যক্তিৰ জীৱনলৈ পূৰ্ণতা অনাত এই প্ৰক্ৰিয়াই সহায় কৰে। 5 নম্বৰ পইণ্টটো হৈছে সামাজিকৰণৰ যোগেদি ব্যক্তিয়ে আন আচাৰ ব্যৱহাৰৰ আৰু আদৰ্শৰ বিষয়ে জানিব পাৰি। 6 নম্বৰ পইণ্টটো হৈছে সামাজিকৰণৰ দ্বাৰা ব্যক্তিয়ে জ্ঞান কৌশল আৰু বৈশিষ্ট্যসমূহ আহৰণ কৰি সমাজৰ যোগ্য সদস্য হ'ব পাৰে। 4 নম্বৰ প্ৰশ্নটো হৈছে সামাজিকৰণৰ প্ৰকৃতিৰ বিষয়ে লিখা। উত্তৰটি হ'ল সামাজিকৰণে কেৱল সামাজিক মূল্যবোধ আৰু নীতি নিয়ম ৰক্ষা আৰু সংৰক্ষণত সহায় কৰাই নহয়, ই হৈছে মূল্যবোধ আৰু নীতি নিয়মৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ সংক্ৰমিত হোৱা প্ৰক্ৰিয়া। সামাজিকৰণৰ প্ৰকৃতিৰ বিষয়ে তলত উল্লেখ কৰা হৈছে। প্ৰথমটো হৈছে মৌলিক অনুশাসন ৰোপণ কৰে। সামাজিকৰণে মৌলিক অনুশাসনৰ বীজ ৰোপণ কৰে। সামাজিকৰণৰ সহায়ত ব্যক্তি এজনে নিজৰ অনুভূতি নিয়ন্ত্ৰণ কৰিবলৈ শিকে। 2 নম্বৰ পইণ্টটো হৈছে মানৱ আচৰণ নিয়ন্ত্ৰণত সহায়ক। সামাজিকৰণে মানৱ আচৰণৰ নিয়ন্ত্ৰণতো সহায় কৰে। জন্মৰ পৰা মৃত্যুলৈকে ব্যক্তি এজনে বিভিন্ন প্ৰশিক্ষণ গ্ৰহণ কৰে আৰু ব্যক্তিৰ আচৰণ বিভিন্ন ধৰণে নিয়ন্ত্ৰণ কৰা হয়। 3 নম্বৰ পইণ্টটো হৈছে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক। সামাজিকৰণ আনুষ্ঠানিক আৰু অনানুষ্ঠানিক দুয়ো ধৰণৰ হ'ব পাৰে। আনুষ্ঠানিক সামাজিকৰণ বিদ্যালয় মহাবিদ্যালয়ত প্ৰত্যক্ষ নিৰ্দেশনা আৰু শিক্ষাৰ জৰিয়তে প্ৰদান কৰা হয়। আকৌ অনানুষ্ঠানিক সামাজিকৰণ শিক্ষাৰ প্ৰাথমিক উৎসস্বৰূপে পৰিয়ালৰ যোগে প্ৰদান কৰা হয়। 4 নম্বৰ পইণ্টটো হৈছে নিৰ্ভৰশীলতা। সামাজিকৰণ ভেটি হ'ল শিকণ। দীৰ্ঘম্যাদী সামাজিক শিকণৰ ফলত এজন ব্যক্তিৰ সামাজিকৰণ হয়। শিশুৱে নিজৰ সকলো কামৰ বাবে পিতৃ মাতৃৰ উপৰিও আন প্ৰাপ্তবয়স্কৰ ওপৰত নিৰ্ভৰ কৰে। ধন্যবাদ।